নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ডিচেম্বৰ মাহৰ 1 তাৰিখ আৰু আঘোণ মাহৰ 14 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। অন্য কাম বা মানুহৰ প্ৰতি উৎকণ্ঠা বাঢ়িব। আজিৰ দিনটোত আপোনাৰ অন্য কামৰ প্ৰতি আৰু অন্য ব্যক্তিৰ প্ৰতি আপোনাৰ উৎসাহ বাঢ়িব বুলি কৈছে। আজি আপোনাৰ বন্ধুত্ব দিন। বন্ধু বান্ধৱৰ সৈতে সন্ধিয়া যাপন সুখকৰ হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধু বান্ধৱীৰ লগত আপুনি থাকিব পাৰিব বুলি কৈছে। আৰু সন্ধিয়া সময়ত আপুনি কটালে আপোনাৰ আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে বন্ধু বান্ধৱীৰ লগত কটাব পাৰিব বুলি কৈছে। আকস্মিক টকা আজি অহাৰ সম্ভাৱনা আছে তথা তাৎক্ষণিক খৰচ হোৱা প্ৰবল সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ হাতলৈ আকস্মিক টকা পইচা আহিব পাৰে বুলি কৈছে। আৰু সেই টকা আপোনাৰ তৎক্ষণাত খৰচো হ'ব পাৰে বুলি কৈছে। আপোনাৰ মনোভাৱ আজি ঘৰৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মনোভাৱ আপোনাৰ ঘৰৰ সমস্যাৰ কাৰণ হ'ব পাৰে বুলি কৈছে। আপোনাৰ নতুন কোনো কাম আৰম্ভ কৰাৰ আগত আত্মবিশ্বাস প্ৰবল কৰি ৰখাটো খুবেই প্ৰয়োজন। আপোনাৰ নতুন কাম আজিৰ দিনটোত আপুনি আত্মবিশ্বাস হিচাপে কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপোনাৰ মনটো ভালেই লাগি থাকিব। আজিৰ দিনটোত আপোনাৰ মনটো ভাল লাগি থাকিব বুলি কৈছে। আজি আপোনাৰ মনত প্ৰেমে বেছিকৈ বিৰাজমান কৰিব আৰু এই প্ৰেম ভিন্ন আজিৰ দিনটোত আপোনাৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভিন্ন প্ৰেমৰ ক্ষেত্ৰত মৰম চেনেহ বাঢ়িব বুলি কৈছে। আপোনাৰ মুক্তকাৰী আচৰণ মনোভাৱ আকৰ্ষণ কৰিব। আজিৰ দিনটোত আপোনাৰ মুক্তকাৰী আচৰণে আপোনাৰ ভালপোৱা প্ৰেয়সীক আকৰ্ষণ বাঢ়িব বুলি কৈছে। দিনৰ শেষ ভাগত আজি আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত শেষৰ ভাগত আপোনাৰ আৰ্থিকভাৱে টকা পইচা উন্নতি হ'ব বুলি কৈছে। আজি আপোনাৰ ভালপোৱাৰ মাজত কোনো সোমোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীসকলৰ কথা কৈছোঁ। ভালপোৱাৰ ক্ষেত্ৰত অন্য ব্যক্তিয়ে আপোনালোকৰ মাজত সোমাব আৰু কাজিয়া পেচালৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ভালপোৱাৰ ক্ষেত্ৰত আজি অলপ সাৱধানে চলিব বৃষভ ৰাশি ব্যক্তিসকলে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। টকা পইচাৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ভাল বুলি কৈছে। কৰ্ম জীৱনত আজি সফলতা পাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কৰ্ম জীৱনত আপুনি সফলতা পাব বুলি কৈছে। মানসিক তথা নৈতিকতাৰ লগতে শাৰীৰিক শিক্ষাও গ্ৰহণ কৰক। তাৰ দ্বাৰাহে আপোনাৰ হ'ব উন্নতি আনিব। আজিৰ দিনটোত আপোনাৰ মানসিক আৰু নৈতিকভাৱে শাৰীৰিক শিক্ষা গ্ৰহণ কৰিবলৈ কৈছে। আপুনি উন্নতি হ'ব বুলি কৈছে। ব্যৱসায়িকভাৱে ভাল আজি লাভ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ব্যৱসায়িকসকলৰ টকা পইচা লাভ হ'ব বুলি কৈছে। ভাল বুলি কৈছে। মনত ৰাখিব যে সুস্থ স্বাস্থ্য থাকিলে উন্নতি হ'ব। আপোনাৰ স্বাস্থ্য যদি আজি সুস্থ হয় আপোনাৰ টকা পইচা উন্নতি হ'ব বুলি কৈছে। আপোনাৰ আজি যদি বিনিয়োগ কৰে তেন্তে বাসস্থান সংক্ৰান্ত নকৰিব। ভাল ফল নানিব আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰে আপোনাৰ বাসস্থান সংক্ৰান্ত আনিবলৈ কোৱা নাই, ভাল ফল নানিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপোনাৰ ভৱিষ্যতৰ কাম কৰিবৰ কাৰণে আজি মনটোত কিছুমান পৰিকল্পনা হ'ব পাৰে। আপুনি ভৱিষ্যতে কি কাম কৰিব সেই কামক লৈ আজি মনটো আপোনাৰ চিন্তা হ'ব পাৰে বুলি কৈছে। আজি আপোনাৰ কামৰ ক্ষেত্ৰত বা অন্য যিকোনো ক্ষেত্ৰত সাৱধানে থকা প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ কামৰ ক্ষেত্ৰত সাৱধানে থাকিবলৈ কৈছে। আপুনি যিটো কাৰণে সমস্যা অনুভৱ কৰি আছে সেইটো সমাধান আজি বিচাৰি পাব। আপোনাৰ যদি সমস্যা আগতে হৈ আছে সেই সমাধান আজি আপুনি বিচাৰি উলিয়াব পাৰিব বুলি কৈছে কৰ্কট ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। খাদ্যৰ ক্ষেত্ৰত আজি সাৱধানতা ৰাখিব। আজিৰ দিনটোত খোৱা বোৱা আপোনাৰ সাৱধানে কৰিবলৈ কৈছে। আজি আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে।
স্বাস্থ্যৰ দিশে আজি ধ্যান দিয়া প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনাক ধ্যান দিবলৈ কৈছে। আপোনাৰ মন কোনো এক প্ৰাকৃতিক বলৰ পৰা কামত উৎসাহ পাব। আপোনাৰ মনটো প্ৰাকৃতিক কামৰ পৰা উৎসাহ পাব বুলি কৈছে। টকা পইচা লাভালাভ আজি আপোনাৰ আশা কৰা মতে নহ'ব। আজিৰ দিনটোত আপোনাৰ টকা পইচা লাভ আশা কৰা মতে নহ'ব বুলি কৈছে। আপুনি আজি প্ৰেমত অৱহেলা কৰাৰ ফলত প্ৰেমিক প্ৰেমিকাৰ ধৈৰ্য হেৰাব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপুনি অৱহেলা কৰাৰ বাবে আপোনাৰ প্ৰেয়সীয়ে আপোনাক এৰি থৈ যাব পাৰে বুলি কৈছে। আৰু কাজিয়া পেচাল সৃষ্টি হ'ব। আপোনাৰ প্ৰেমিকাৰ ধৈৰ্য হেৰাই যাব বুলি কৈছে। সতৰ্ক থাকি আপোনাৰ প্ৰেমত আজি তুষাৰোহ কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ সতৰ্ক থাকি আপোনাৰ প্ৰেমত তুষাৰোহ কৰিবলৈ কৈছে ভালপোৱাৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ মন আজি ভাল লাগি থাকিব। আজিৰ দিনটোত আপোনাৰ মন ভাল লাগি থাকিব বুলি কৈছে। আজি আপুনি আপোনাৰ কাম অন্য কোনো ক্ষেত্ৰত ব্যৰ্থতা পাব পাৰে। আপোনাৰ কাম অন্য কোনো কামত আপুনি ব্যৰ্থতা পাব পাৰে বুলি কৈছে। অন্য কাম কৰিব পাৰে। আপোনাৰ বাঢ়ি অহা ক্ষমতা কোনো ভাল কামত ব্যৱহাৰ কৰক, ভাল ফল পাব। আপোনাৰ বাঢ়ি অহা ক্ষমতা আজি ভাল কামত ব্যৱহাৰ কৰিবলৈ গৈছে। কাৰোবাক প্ৰভাৱিত কৰিবলৈ গৈ কোনো ধৰণৰ অধিক খৰচ নকৰিব। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিক প্ৰভাৱিত কৰিব গৈ অধিক খৰচ টকা পইচা কৰিবলৈ কোৱা নাই। এটি নতুন পাৰিবাৰিকভাৱে কাম আৰম্ভ কৰাৰ কাৰণে আজি ভাল দিন। আপুনি নতুন কাম আজিৰ দিনটোত কৰিব পাৰিব বুলি কৈছে। আজিৰ দিন আপোনাৰ ভাল বুলি কৈছে কন্যা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনাত আপোনাৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব। আজিৰ দিনটোত যদি আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত আলোচনা কৰি যদি পৰামৰ্শ লৈ যদি কাম কৰে, সেই কামটোত আপুনি ভাল বুলি কৈছে। আজিৰ দিনটো মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। আজিৰ দিনটোত মহিলাৰ বাবে ভাল বুলি কৈছে। ঘৰত আৰু পেছা দুয়োটাতে তাই সঠিক সম্পত্তি বজাই ৰাখিব। আজিৰ দিনটোত ঘৰত আৰু পেছা দুয়োটাতে সঠিক সম্পত্তি বজাই ৰাখিবলৈ কৈছে। শান্ত আৰু শান্তভাৱে পৰিস্থিতি চম্ভালিব লাগে। আজিৰ দিনটোত আপোনাক শান্তভাৱে চম্ভালিবলৈ কৈছে। ঘৰত অত্যধিক অনুশাসন বজাই ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত অত্যধিক অনুশাসন বজাই ৰাখিবলৈ কৈছে আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোন বন্ধুৰ লগত হঠাতে সাক্ষাৎ হ'লে আপোনাৰ আনন্দ সৃষ্টি হ'ব আৰু ইতিবাচক কথা বতৰা হ'ব। আজিৰ দিনটোত আপুনি আপোন বন্ধুৰ লগত হঠাতে আপুনি দেখা দেখি হয়, আপোনাৰ আনন্দ ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে তেওঁৰ লগত আপুনি কথা বতৰা পাতিব পাৰিব বুলি কৈছে আৰু আপোনাৰ হাঁহি ফূৰ্তি হ'ব। যদি আপুনি ভূমি সম্পৰ্কীয় সমস্যা চলি আছে তেন্তে আজি ইয়াক সঠিক সমাধান পোৱা সম্ভাৱনা আছে। আজিৰ দিনটোত যদি আপুনি ভূমি সম্পৰ্কীয় কথা বতৰা পাতিম বুলি ভাবিছে, আপোনাৰ মাটি বাৰী সম্পত্তি লৈ আজিৰ দিনটোত আপোনাৰ সমাধান হ'ব বুলি কৈছে। আজিৰ দিনত যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা বিৰত থকাটো ভাল। আজিৰ দিনটোত আপুনি ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ আপোনাক যাবলৈ কোৱা নাই, আপোনাক বিৰত থাকিবলৈ কৈছে। আজিৰ দিনটো আপোনাৰ বেয়া বুলি কৈছে যদি আপুনি ভ্ৰমণ বা যাত্ৰা কৰিবলৈ যায়। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। মই প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাম যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ত গ্ৰহ ট্ৰেনজিটে আপোনাক ভাল কিবা এটা দিয়া পক্ষত আছে। আজিৰ দিনটোত আপুনি এজন ব্যক্তিক লগ পাব আৰু ব্যক্তিজনক লগ পালে আপোনাৰ উপকাৰী বুলি নিজকে অনুভৱ হ'ব বুলি কৈছে। এই সময়ত আপোনাৰ গ্ৰহ অৱস্থানো ভাল বুলি কৈছে। আৰ্থিক অৱস্থাও এতিয়া ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক অৱস্থা টকা পইচা উন্নতি হ'ব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো তেওঁলোকৰ ওপৰত থাকিব। আজিৰ দিনটোত ঘৰৰ জনা শুনা ব্যক্তি বয়োজ্যেষ্ঠ লোকে আপোনাক আশীৰ্বাদ দিব আৰু আপোনাৰ মৰম চেনেহ থাকিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে মেল মিটিং হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত মেল মিটিং হ'ব বুলি কৈছে। পাৰস্পৰিক চিন্তা আদান প্ৰদানত মনটো সুখী হ'ব। আজিৰ দিনটোত আপোনাৰ চিন্তা হ'ব আৰু আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। খৰচৰ অতিৰিক্ত ভাৱ নাথাকিব। আজিৰ দিনটোত আপোনাৰ টকা পইচা ইমান খৰচ নহয় বুলি কৈছে। সামাজিক আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। আজিৰ দিনটোত আপোনাৰ সামাজিক আৰু আধ্যাত্মিক কাম কাজত আগ্ৰহ বাঢ়িব বুলি কৈছে। যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপুনি যিকোনো সিদ্ধান্ত এটা লোৱা
আগতে আপোনাক মনে ভাবি চিন্তি আপোনাক ভালদৰে ভাবি চিন্তিহে সিদ্ধান্তটো আজিৰ দিনটোত আপোনাক ল'বলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি বহুতো কামত ব্যস্ত হৈ পৰিব। আজিৰ দিনটোত আপুনি বহুতো কামত ব্যস্ত থাকিব বুলি কৈছে। অভিজ্ঞ আৰু ইতিবাচক লোকৰ লগত কিছু সময় কটালে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা ব্যক্তিৰ লগত যদি সময় যদি কটায় আৰু কথা বতৰা যদি পাতে, আপোনাৰ ব্যক্তি আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। যিকোনো পেণ্টিটো বিচাৰি পাব, গতিকে চেষ্টা কৰি থাকক। আজিৰ দিনটোত আপুনি যিকোনো পেণ্টিং বিচাৰি পাব বুলি কৈছে। আপোনাক চেষ্টা কৰিবলৈ কৈছে। পৰিয়াল ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ প্ৰতি আজি আপোনাক গুৰুত্ব দিবলৈ কৈছে। পৰিয়ালৰ ব্যক্তিয়ে যদি আপোনাৰ লগত কথা বতৰা পাতে, আপোনাক গুৰুত্ব দিবলৈ কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক। আজিৰ দিনটোত আপোনাৰ অভিজ্ঞ পৰামৰ্শই যদি আপোনাক নিৰ্দেশনা দিয়ে, আপোনাক গ্ৰহণ কৰিবলৈ কৈছে। তেওঁলোকে কি নিৰ্দেশনা দিয়ে? কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা বিবাদবোৰ আজি কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পৰা যায়। আপোনাৰ কিছুদিনৰ পৰা যদি ঘনিষ্ঠ সম্পৰ্কৰ মাজত আপোনাৰ যদি কামবোৰ কৰোঁতে যদি সমাধান হোৱা নাছিলে, আজিৰ দিনটোত আপোনাৰ কামত সমাধান পাব বুলি কৈছে। যিকোনো ভ্ৰমণো সম্ভৱ। আজিৰ দিনটোত আপুনি যিকোনো যাত্ৰা ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। কোনো নেতিবাচক খবৰ পোৱাৰ বাবে মনটো অলপ বিচলিত হৈ পৰিব। আজিৰ দিনটোত আপুনি আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু কিছুমান দুখ লগা খবৰো আহিব। সেই খবৰবিলাক আহিলে আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। পিছত নিজকে অকলশৰীয়া যেন অনুভৱ হ'ব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।